এখন বিয়া স্বাধীন বোৱাৰী কি কৰি আছা? এই কাম কৰি আছিলো মা। চাহ একাপ বনোৱাচোন। দুইজনীও মানে কাম কৰিব দিলেই, এটা কামে ইমান ডাঙৰ ৰুম সেইটোকে হোৱা নাই, আৰু এতিয়া চাহ বনাব দিছে। সেই মই যাওঁৱে। দিছো মা, ৰব। বিয়া হৈ যোৱা মানুহৰ শান্তি হয় বুলি ভাবে, কিন্তু শান্তি নাই। মা এই চাহ লওক। ইয়াতে থোৱা। বুঢ়ীজনী চাহ না, এওঁৰ কাৰণেও শান্তি নাই। কাপোৰ গোটেই ধূলি। বোৱাৰী কিবা কলে শান্তি। মা কওক। কি কৰি আছা? কাপোৰ জাপি আছো। ভাত বনালানে? চাহ খাই উঠিছিলেহে। মা বনালো। আপুনি খাব নাই এতিয়া? মালে কেইটামান ফোনে কৰো। এই বুঢ়ী চুগলি আছে নহয়, চুগলি। এই শুইয়ে লওঁ ৰ। ৰবাচোন, মই হেন্সপিটো কাটি লওঁ, নহলে আকৌ এই বুঢ়ী বহু কাম যে চব শুনি লব। কাণখন বৰ থিয়। হেৰি, মই যে শান্তি নোপোৱা হৈছো মা। মোৰ যে বিয়া হৈ একদম শান্তি নাই। মানুহে ভাবে বিয়া হৈ শান্তি হব, আৰু অশান্তিহে হৈছে। তাতে তোমালোকৰ পচন্দত বিয়া নোহোৱা। মোৰ যে তোমালোকৰ পচন্দতে বিয়া হব লাগিছিলে, পলাই যেন কেলে আহিলো জানো। আৰু ঘৰত পলাই আহিলে বিয়া হৈ বাৰু শান্তি পায়, সেইটো গম পাইছো, শান্তি পায়। কিন্তু এইখন ঘৰত হয় অশান্তি। এই বুঢ়ীজনী খোৱা, অকল খোৱা কথা কেলে কৈছো জানা? এই অলপ আগত মই কাম কৰি থাকোতে ঝাৰু মাৰি আছিলো হা, তেতিয়া চাহ খুজিছে। চাহ